নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আকৌ এবাৰ তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামৰ বাবে কেইটামান লং কুৱেশ্যন খুজি আছিলা। মই আগৰ ভিডিঅ'টোত তোমালোকৰ বাবে কেইটামান শ্বৰ্ট কুৱেশ্যন দিছিলোঁ। আজি আমি তোমালোকৰ বাবে লৈ আহিছোঁ কেইটামান লং কুৱেশ্যন। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰি থাকা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'ৰ আপডেট যাতে তোমালোকে অতি সোনকালে পোৱা। ছাত্ৰ ছাত্ৰীসকল, ব'লা আমি ভিডিঅ'লৈ আগবাঢ়ি যাম। ছাত্ৰ ছাত্ৰীসকল, ইয়াত প্ৰথমটো কুৱেশ্যন কৈছে বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা। ইয়াত কৈছে যে বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা। আনচাৰটো হ'ব অৰ্থাৎ উত্তৰটো হ'ব মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য ভগৱান লীলাৰ মহাত্মক প্ৰকাশ এক শ্ৰেণীৰ উচ্চ আধ্যাত্মিক ভাৱাপন্ন গীত ৰচনা কৰে। এই গীতবোৰকে বৰগীত আখ্যা দিয়া হয়। বৰগীতৰ কেতবোৰ সুকীয়া সুকীয়া লক্ষণ আছে, যাৰ বাবে এই গীত আন গীতৰ পৰা পৃথক। বৰগীতৰ তেনে 4টা লক্ষণ হ'ল: 1 নং লক্ষণটো হ'ল বৰগীতবোৰ ৰাগ তালযুক্ত আৰু শাস্ত্ৰীয় গীত। 2 নং লক্ষণটো হ'ল বৰগীত কৃত্ৰিম ব্ৰজৱলী ভাষাত ৰচিত। 3 নং লক্ষণটো হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰু মাধৱদেৱে লিখা উচ্চ আধ্যাত্মিক ভাৱধাৰাৰ গীতকহে বৰগীত আখ্যা দিয়া হয়। 4 নং লক্ষণটো হ'ল ভক্তিৰস প্ৰকাশক গীতবোৰত দাস্য, শস্য, বটলস্য, শান্ত, ৰসৰো প্ৰকাশ ঘটিছে। এইখিনি আছিল তোমালোকৰ 4টা লক্ষণ লিখিবলগীয়া বৰগীতৰ। এইখিনি তোমালোকে নোট কৰি লোৱা। এতিয়া আমি আহিছোঁ 2 নং কুৱেশ্যনত। 2 নং কুৱেশ্যনত সুধিছে যে ব্ৰজৱলী ভাষাৰ বৈশিষ্ট্য উল্লেখ কৰা। ইয়াৰ উত্তৰটো হ'ব অসমীয়া সাহিত্য বৈষ্ণৱ গুৰু শংকৰদেৱে আৰু মাধৱদেৱে ব্যৱহৃত ভাষা ব্ৰজৱলী বা ব্ৰজৱালী নামে জনাজাত। পঞ্চদশ শতাব্দীৰ শেষৰ ভাগৰ পৰা 19বিংশ শতাব্দীৰ শেষৰ ভাগলৈ অসমীয়া বৈষ্ণৱ শান্ত মহন্তসকলে এই ভাষাত গীত নাট ৰচনা কৰিছিল। এতিয়া আমি কেইটামান ব্ৰজৱলী ভাষাৰ বৈশিষ্ট্য উল্লেখ কৰিম। 1 নং বৈশিষ্ট্যটো হ'ল ব্ৰজৱলী ভাষা বা ব্ৰজৱালীত ভাষাৰ সংস্কৃত শব্দ প্ৰয়োগ বহুলভাৱে দেখা যায়। 2 নং বৈশিষ্ট্যটো হ'ল এই ভাষা আৰবী, ফাৰ্চী আদি বিদেশী ভাষাৰ শব্দও দেখা যায়। 3 নং বৈশিষ্ট্যটো হ'ল অসমীয়া ব্ৰজৱলী ভাষাত বৈশিষ্ট্য স্বৰধ্বনি মাত্ৰা 6টা। এইকেইটা হ'ল এ, আ, অ, উ আৰু উ। এতিয়া আমি 4 নং কুৱেশ্যনত আহিছোঁ। 4 নং কুৱেশ্যনত সুধিছে কৃপাৰ সাগৰ কৃপা কৰা একবাৰ কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ। ইয়াত সুধিছে কৃপাৰ সাগৰ কোন, কবিয়ে কিয় কৃপা কৰিবলৈ কাতৰ কাকতি কৰিছে। ইয়াৰ আনচাৰটো হ'ব উল্লেখিত কবিতা দোহাৰিত কৃপাৰ সাগৰ বাদে ভগৱান শ্ৰীকৃষ্ণক বুজাইছে। ভক্তি কৰি মাধৱদেৱে ভগৱানৰ মহিমা বুজিব পৰা নাই। সংসাৰৰ বিষয়ৰ বাসনাৰ মাজত তেওঁ দুখ কষ্ট পীড়িত হৈ পৰিছে। সেই দুখ কষ্টৰ পৰা উদ্ধাৰ কৰাৰ কৃপা কৰিবলৈ ভগৱানৰ চৰণত শৰণ লৈ ভগৱানক কাতৰ কাকতি কৰিছে। এইখিনি আছিল এইটো কুৱেশ্যনৰ আনচাৰ। তোমালোকে নোট কৰি লোৱা, ধুনীয়াকৈ নোট কৰি লোৱা। এতিয়া আমি 5 নং কুৱেশ্যনত আহিছোঁ। 5 নং কুৱেশ্যনত সুধিছে ৰহমৰ গৃহত শব্দ দুটাই কি বুজাইছে। এই শব্দ দুটাৰ অৰ্থ লিখিব দিছে তোমালোকক। তোমালোকে উত্তৰটো চাই লোৱা। ইয়াত উত্তৰটো দিছে ৰহম শব্দৰ অৰ্থ দয়া আৰু গৃহত শব্দৰ অৰ্থ গৰাকী। ইয়াত দয়াৰ গৰাকী অৰ্থাৎ আল্লাহ বা ভগৱান বুলি কোৱা হৈছে। আল্লাহ মানুহক দয়া কৰিব পাৰে। সংসাৰৰ যাতনাৰ পৰা দয়া কৰি আল্লাহ মানুহক সংসাৰৰ নদী দৰিয়া পাৰ কৰাই দিব পাৰে। এই কাৰণে ৰহমৰ গৃহত শব্দ দুটা ব্যৱহাৰ কৰা হৈছে। এতিয়া আমি 6 নং কুৱেশ্যনত আহিছোঁ। 6 নং কুৱেশ্যনত সুধিছে খুদা ৰাছুল লুকাই আছে মুমিনৰ আঁৰত। এই ফাঁকি কথাৰ ৰাছুল আৰু মুমিন শব্দৰ অৰ্থ লিখা। ইয়াত সুধিছে যে খুদা আৰু ৰাছুল শব্দ অৰ্থ লিখিব দিছে। ইয়াৰ উত্তৰটো হ'ব ৰাছুল শব্দৰ অৰ্থ আল্লাহৰ দূত বা পয়গাম্বৰ বা সাধু লোক। মুমিন শব্দৰ অৰ্থ হ'ল বিশ্বাসী মুছলমান। খুদা বা আল্লাহৰ দূত বা পয়গাম্বৰ বিশ্বাসী মুছলমানজনৰ লগত আছে। গতিকে খুদাক বাহিৰত বা দূৰত বিচাৰিব নালাগে, কাৰণ আল্লাহৰ দূত বিশ্বাসী মুছলমানসকলৰ লগত আছে। এইখিনি আছিল এইটো প্ৰশ্নৰ উত্তৰ। এতিয়া আমি 7 নম্বৰ কুৱেশ্যনত আহিছোঁ। ইয়াৰ 7 নং কুৱেশ্যনত সুধিছে মক্কাৰ দুৱাৰত কি গাঁথৰ কথা কোৱা হৈছে।
ইয়াৰ উত্তৰটো হ'ব মক্কাৰ দুৱাৰত ত্ৰিবেণীৰ অৰ্থাৎ ত্ৰিবেণীৰ ঘাটৰ কথা কোৱা হৈছে। মুক্তিধাম মক্কালৈ যোৱা সহজ নহয়। মক্কাৰ দুৱাৰ মায়ামোহৰ জালেৰে বেঠি ৰখা আছে। মায়ামোহৰ জালত নপৰাজনহে মক্কালৈ বা মুক্তিধামলৈ যাব পাৰে। তোমালোকে নিশ্চয় বুজি পাইছা যে এই প্ৰশ্নটোৰ উত্তৰ যে যিসকল মানুহে সাংসাৰিক মায়াত জালত আবদ্ধ হৈ থাকে সেইসকল মানুহে পবিত্ৰ স্থানলৈ যাব নোৱাৰে। অৰ্থাৎ সেইসকল মানুহ যাব পাৰে যিসকল সাংসাৰিক মায়াৰ লগত জড়িত হৈ নাথাকে। এতিয়া আমি ৮ নং কুৱেশ্যনত আহিছোঁ। ৮ নং কুৱেশ্যনত সুধিছে জিকিৰবোৰক কি গীত বুলি ক'ব পাৰি? ইয়াৰ উত্তৰটো হ'ব জিকিৰবোৰক ধৰ্মমূলক জনপ্ৰিয় গীত বুলি ক'ব পাৰি। আজান ফকীৰে সাধাৰণ মানুহে সুৰ দি গাব পৰাকৈ সহজ সৰল ভাষাত গীতবোৰ লিখিছিল। অৰ্থাৎ আজান ফকীৰে কি কৰিছিল যে সহজ সৰল ভাষাত সাধাৰণ মানুহে যাতে গাব পাৰে সেই সহজ সৰল ভাষাত গীতবোৰ লিখিছিল। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ধুনীয়াকৈ নোট কৰি লোৱা। ব'লা আমি এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। এতিয়া আমি ৯ নং কুৱেশ্যনত আহিছোঁ। ৯ নং কুৱেশ্যনত সুধিছে হালে হলৰ লগত দৰিকাৰ টপালি। এইখিনি তোমালোকক বুজাই লিখিব দিছে যে ইয়াৰ আনচাৰটো হ'ব সমানে সমানৰ লগত কাজ কথা বতৰা ভাগ ল'ব পাৰে। ডাঙৰৰ লগত ডাঙৰে সমানে আচৰণ কৰিলে শোভায়, কিন্তু সৰুৱে ডাঙৰৰ লগত সমানে আচৰণ কৰাটো শোভা নাপায়। ওপৰৰ বাক্যটিত হাল হলৰ আদি ডাঙৰ জাতৰ মাছৰ কথা কোৱা হৈছে। হাল হলৰ সমনীয়, সিহঁতৰ চাল চলন কথা বতৰাত সমানে সমানে আচৰণ কৰিব পাৰে, কিন্তু সেই ডাঙৰ জাতৰ হাল হলৰ সৈতে আৰু সৰু জাতৰ দৰিকণাৰ আচৰণ মিলিব নোৱাৰে। দৰিকণাই যদি হাল হলৰ নিচিনাকৈ সমান আচৰণ দেখুৱাব খোজে তেনেহ'লে শোভা নাপায় আৰু গণ্যও নকৰে। এইখিনি বুজাই লিখিবলগীয়া কথা, তোমালোকে নোট কৰি লোৱা ছাত্ৰ ছাত্ৰীসকল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি ১০ নং কুৱেশ্যনত আহিছোঁ। ১০ নং কুৱেশ্যনত সুধিছে যে কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? ইয়াৰ উত্তৰটো হ'ব কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি বা আৰাধনা কৰিছে। কিয়নো প্ৰকৃতিৰ সন্মুখীন সাধুৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁতৰত কবিতাটোত ঈশ্বৰৰ ভক্তিৰ ৰূপ সোমাই আছে। এইটো কুৱেশ্যনৰ এইটো আনচাৰ তোমালোকে ধুনীয়াকৈ লিখি লোৱা, নোট কৰি লোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি ১১ নং কুৱেশ্যনত আহিছোঁ। ইয়াত সুধিছে যে কবিতাটোত প্ৰকৃতিৰ সুধাৰৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে? বিৱৰি লিখা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত উত্তৰটো দিয়া আছে, তোমালোকে চাই লিখি লোৱা। ছাত্ৰ ছাত্ৰীসকল মই যদি এনেকৈ মুখেৰে কৈ যাওঁ তেনেহ'লে ভিডিঅ'টো বহুত লং হৈ যাব। তোমালোকে নোট কৰি লোৱা, মই তোমালোকক দি আছোঁ। ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে ভিডিঅ'বোৰ চাই ভাল পাই আছা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে ভিডিঅ'টোত লাইক কৰিবা, লগতে ধুনীয়াকৈ এটা কমেণ্ট কৰি দিবা। ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক দি আছোঁ, তোমালোকে লিখি লোৱা।